প্ৰবাদ আছে যে মহালয়ৰ দিনা আচলতে দেৱী দুৰ্গা মৰ্ত্যলৈ নামি আহে আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহয়। আৰু মহালয়া বুলি ক'লে সুকীয়া পৰিৱেশ, বিশেষকৈ যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তত এক সুকীয়া পৰিৱেশ। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ তিয়কনগৰৰ মাজমজিয়াত। আৰু মোৰ সহযোগীয়ে দেখুৱাইছে পুৱাৰ পৰা প্ৰায় পুৱতি নিশাৰ পৰাই প্ৰায় 2-1.5 বজাৰ পৰা দেখা গৈছে যে তিয়কৰ ৰাজপথত ইতিমধ্যে দেখা গৈছে যে সকলো ওলাই আহিছে ৰাজপথলৈ। আৰু এনেদৰে ৰাজপথত আচলতে ভিৰ কৰা পৰিলক্ষিত হৈছে। মহালয়ৰ এক পৰিৱেশ, সুকীয়া পৰিৱেশ যোৰহাট জিলাত বিৰাজমান, প্ৰতিবাৰে ব্যতিক্ৰম নহয়। এইবাৰো আমাৰ সহযোগীয়ে সামগ্ৰিক দৃশ্য দেখুৱাইছে যে এই মহালয়ৰ বাবে প্ৰবাদ আছে যে এইবাৰ যিহেতু দোলাত দেৱী দুৰ্গা ধৰালৈ নামি আহিছে আৰু আজিৰ পৰাই আচলতে কাৰ্যত পূজাৰ বতৰ ইতিমধ্যে আৰম্ভ হৈছে। কিছুদিনৰ পূৰ্বে দেখা গৈছিল যে গ্ৰীষ্মৰ যি উত্তাপ, সেই উত্তাপৰ পাছতে সামান্য শীতৰ পৰিৱেশ, বৰষুণ আহিছিল আৰু বৰষুণে আচলতে এক পৰিৱেশৰ সৃষ্টি কৰিছিল। পূজাৰ যি পৰিৱেশ, সেই মাদকতা নমাই আনিছিল। আৰু আজি দেখা গৈছে যে এই মহালয়ৰ দিনাই প্ৰায় 2-1.5 বজাৰ পৰা আচলতে তিয়কৰ ৰাজপথত এনেদৰে সকলো ওলাই আহিছে। আৰু সকলোৱে আচলতে মহালয়ৰ যি পৰিৱেশ, সেই পৰিৱেশ আচলতে ৰাজ্যখনৰ অন্যান্য তুলনাত যোৰহাট জিলাত কিছু সুকীয়া পৰিলক্ষিত হয়। আৰু এই মুহূৰ্তত তাৰে দেখা গৈছে যে হাজাৰ যিসকল ৰাইজ ইতিমধ্যে ৰাজপথলৈ ওলাই আহিছে, তেওঁলোকে ৰাজপথত আচলতে বিচৰণ কৰিছে। আৰু পূজাৰ যি মাদকতা, সেই মাদকতাৰ সমান্তৰালকৈ দেখা গৈছে, মোৰ সহযোগীয়ে দেখুৱাব যে ইয়াৰ সমান্তৰালকৈ যি জেলপিৰ আচলতে জেলপিৰ যিসকল ব্যৱসায়ীসকল ইতিমধ্যে ব্যস্ত হৈ পৰিছে। আৰু এনেদৰে গ্ৰাহকসকলৰ জেলেপীৰ যি দোকান, সেই দোকানত আচলতে সমবেত হৈছে। আৰু যি পৰিৱেশ আচলতে ইয়াত তিয়কৰ ৰাজপথৰ পৰিৱেশ। আৰু প্ৰতি বছৰে আচলতে এনেদৰে তিয়কৰ ৰাজপথত দেখা যায়। মহালয়ৰ দিনা আচলতে বিভিন্ন প্ৰান্তৰ পৰা, গ্ৰাম্যাঞ্চলৰ বিভিন্ন দূৰ দূৰণিৰ পৰা সকলো আহে আৰু এনেদৰে আহি তেওঁলোকে এনেদৰে ৰাজপথত ভিৰ কৰেহি। আৰু এইবাৰো ব্যতিক্ৰম নহয়, যিহেতু চাৰিখৰীয়া যি পথ সম্প্ৰসাৰণৰ কাম, সেই পথ সম্প্ৰসাৰণৰ কাম অব্যাহত থকাৰ বাবে দেখা গৈছে যে এইসকল ৰাইজ ইতিমধ্যে পথৰ যি ছাৰ্ভিচ ৰোড, সেই ছাৰ্ভিচ ৰোডত আচলতে এনেদৰে খোজকাঢ়িছে। আৰু খোজকাঢ়ি পথৰ দুয়োটা পক্ষৰ যি ছাৰ্ভিচ ৰোডত এনেদৰে তেওঁলোকে ওলাই আহিছে। ওলাই আহি বিভিন্ন ধৰণৰ এনেদৰে যি মহালয়ৰ যি উল্লাস, সেই উল্লাস তেওঁলোকে প্ৰদৰ্শন কৰিছে। আৰু এই কথা ক'ব লাগিব যে এই মহালয়ৰ লগে লগে আচলতে মৰ্ত্যলৈ দেৱী দুৰ্গা নামি আহে। আৰু দেৱী দুৰ্গা নামাৰ সমান্তৰালকৈ পূজাৰ যি মাদকতা, সেই পূজাৰ মাদকতা আৰম্ভ হয়।